আজি সেই বহুত দিনৰ মূৰত সেই চিৰুৱে ফোন কৰিলে। সেই আগতে মানে মই যেতিয়া ট্ৰেইনিং কৰি আছিলোঁ তেতিয়া সেই কেৰেলা ল'ৰা এটা লগ পাইছিলোঁ। সেই তাৰ নামটো চিৰু আছিলে। সি আজি ইমান দিনৰ মূৰত ফোন কৰিছে, ফেচবুকৰ পৰা নাম্বাৰটো লৈ পেলাই ফোন কৰিছোঁ তোলে, সেই তহঁতৰ ঘৰলৈ যাম বোলে কেইদিনমান থকাকে। সেই তহঁতৰ বোলে বিহু পাইছেহি নহয় বোলে, সেই বিহুটো বোলে এবাৰ অসমতে উপভোগ কৰিমগৈ বোলে। সেই বুলি কৈছে আৰু সেইটো কাৰণে সি আহিম বুলি কৈছে এতিয়া ফোন কৰি। কাইলৈ পৰহিলৈ মানে পাবহি হপায়, কাইলৈ ফ্লাইট আছে বোলে তাৰ। ময়ো ক'লো আৰু আহিবি, ইমান দূৰৰ পৰা সেই অসমৰ বিহুৰ কাৰণে সি মন কৰিছে। মই বাৰু কেনেকে নেলাগে আহিব বুলি কওঁ, ইমান দূৰ যে বাট কৰি বা সি আহিম বুলি কৈছে, মই তাতে বহুত সন্তুষ্ট আৰু। তাক এবাৰ বিহুটো ভালকে খুৱাই মেলি পঠিয়াব লাগিব। ভাল লাগে দেই এনেকে বাহিৰৰ ৰাজ্যৰ মানুহ আহি পেলাই আমাৰ অসমৰ বিহুটো যদি চাব বিচাৰে, বৰ ভাল লাগে, একদম মনটোকে শান্তি লাগে। এবাৰ একদম পুৰা ধুনীয়াকে তাক মেজি চেজি দেখাব লাগিব। সেয়েহে অসমীয়াটো বুজি নাপায়, অকণমান দিগদাৰ পাব আৰু আমাৰ ইয়াত। আমাৰ মাহঁতে আকৌ ইংলিছ হিন্দী ইমানকে ক'ব নাজানে নহয়। সেই দুই এটা এনেকে মিলাই মেলি কথা চথা পতুৱাব লাগিব আৰু। অসমীয়াও দুই এটা শিকাই পঠিয়াম তাক। যাওঁ মাকে সেই আমাৰ এইকে কথাটো কওঁগে, তাহাঁতিহে আৰু খাদ্য বস্তু যোগান ধৰাত গুৰুত্ব দিব। তাহাঁতক বোলো ধুনীয়া ধুনীয়া খাদ্য বস্তু ৰান্ধিবলৈ ক'ব লাগিব। আমাৰ ট্ৰেডিশ্যনেল পিঠা খুৱাম তাক, ট্ৰেডিশ্যনেল খানা চব খুৱাব লাগিব। মই বিহু কেইদিনাহে ঘৰত থাকিম, তাৰপৰা আকৌ ডিউটি জইন কৰিবলৈ হ'লেই। সিও আহিব এবাৰ, বিহুটো তেন্তে ভালেই লাগিব। আমাৰ ক'ত আছনো? কথা এটা আছে তোৰ লগত। বিহুটো পাইছেহি, এতিয়াহে গৰুজনী গাখীৰ নোলোৱা হৈছে। বিহুটো বোলে ভালকে আলি বলিকে গাখীৰ হ'ব। আয়ো, এতিয়া গৰুজনী খাবলৈ গৈছো, গাখীৰে নোলায়, লঠিয়াই লঠিয়াই দিছে। জহনীয়া গৰুজনী গাখীৰ নিদিয়া হৈছে, তাত জোখা উঠিছে। এবাৰ বিহু আৰু লোকক কিনি কিনি বিহু পাতিব লাগিব। সেনেকে ভালো নালাগে, ভালকে গাখীৰ অকণো এবাৰ বিহুত খাবলৈ নাপাম। আলহী দুলহী আহিব, কেনেকে যে কি কৰিম আৰু দেই। বিহুত সেই ফটানীহঁতো আমাৰ ঘৰতে বিহু পাতেহি, সিহঁতৰ কাৰণে এতিয়া কি যে হ'ব আৰু দেই। কথা এটা ক'বলৈ আছিলে, সেই মোৰ ভাগৰ দুষ্টি এটা আহিব, এই বিহুটো বোলে সি আমাৰ ঘৰতে থাকিব। কাইলৈ বা পৰহিলৈ মানে পাবহি, সিহে বেলেগ ৰাজ্যৰ হয়। অসমৰ বাহিৰত তোমাক ক'ত দুষ্টি আহিব? কেলে সেই ট্ৰেইনিঙত যে লগ পাইছিলো চিৰু, কেৰেলা যে ল'ৰাটো আছিলে, সেই চিৰু আহিব। এনে মাথা চাথা বেয়া হৈ আছে, তই আকৌ আহি এটা উলিয়ালিহি চিৰু নে ভিৰু। কোন চিৰু সেইটো? চিনি নাপাওঁ দেই মই। এইবোৰ আলহী চালহী আহিবলৈ মানা কৰ দেই, এনে মাথাটো বেয়া হৈ আছে। কি যে খুৱাম নহয় আলহী আহিলে। কি হ'ল আকৌ আজি তোৰ? তইচোন আলহী চালহী আহিলে ভালেই পাওঁ, আজি যে ইমান খঙত আছ? আলহী আহিলে মই সেই বেয়া নাপাওঁ, আলহী আহিলে বৰ ভাল পাওঁ। আজি যিখনহে হ'ল, আলহী বুলি ক'লে একদম জাতকে খং উঠা হৈছে মোৰ। খং উঠিবলৈ হ'লে আকৌ কি হ'ল তোৰ? কলি গৰুজনী জহনী মৰদিজনী, তাই লঠিয়াব লাগিছে, গাখীৰ চাখীৰ নিদিয়া হৈছে। পোৱালিটো সেই 6 মাহ মান হৈছে, তাই একদম গাখীৰ এৰিব হ'লে। এতিয়া তই চাচোন, আলহীজনী আহিলে, কি খুৱাম? এতিয়া সেই কেৰেলা বাটো লগতে আহিব। এতিয়া যদি ঘৰৰ গৰু গাখীৰকণ যদি খুৱাবলৈ নাপাওঁ, তাতে কলি গৰু গাখীৰ, কেনেকুৱা লাগিব বাৰু বিহু? সেই লোকৰ পৰা ঢেঙঢেঙীয়া পানী দিয়া দৈখিনি কিনি জানো আলহীক ভাত জলপান খুৱাই ভাল লাগিব? সেইটো কথা। একো নাই দে, মই মহলৰ পৰা একদম ধুনীয়া গাখীৰ লৈ দিম, একদম বিহুটো মজাকে পাতিব পাৰিম। তাত সেই পানী নিদিয়ে বুলি কোৱা শুনিছিলো, সেই গেন্ধালী মহল বুলি কয় যে, সেই তাৰ পৰাই আনিব লাগিব। মই নাজানো আৰু দে, ক'ৰ গেন্ধেলি ভেবেলি মহলৰ পৰা গাখীৰ আনা। মোক মুঠতে ভাল গাখীৰ লাগিব, পানী যাতে অকণো নাথাকে। এনেকে ভাল গাখীৰ চাখীৰ পালে একো নাই বাৰু, মাতি দিবি দে তোৰ লগতো। ইমান দূৰৰ পৰা আশা কৰি আহিম বুলি কৈছে, কেনেকেনো তাক আকৌ নাহিবি বুলি কবি। হ'ব দে, মাতি দিবি, বিহুটো ধুনীয়াকে আমাৰ ঘৰত থাকি মেলি ভালকে বিহুটো চাই যাওকহি। মই বাৰু নাহিবি বুলি নাই কোৱা তাক, আহিবি বুলিয়ে কৈছো। সেই কাইলৈ গুৱাহাটীলৈকে বোলে ফ্লাইট আছে, আকৌ গুৱাহাটীৰ পৰা আমাৰ ইয়ালৈ আহে মানে পৰহিলৈ মানে পাবহি চাগে। পৰহিলৈ ৰাতিপুৱা নহ'লে আবেলি সময়ত পাবহি আৰু। ভালেই হ'ব দে, তোৰ লগতো আহিব, মানুহৰ আগত অকণমান ফিটো মাৰিব পাৰিম। ইমান দূৰৰ পৰা বোলো আমাৰ ঘৰলৈ আলহী আহে থাকিবলৈ বুলি। সেই ভালেই হ'ব দে, পতানীহঁতো আহিব, গোটেইখিনি একদম জমি থাকিব আৰু ভাল লাগিব। সি বাৰু ভালেই বাৰু দেই, কথা বতৰা পতাত বেয়া নহয় ল'ৰাটো। সি আকৌ অসমীয়া নাজানে, তহঁতি আকৌ যি টি কৈ থাকিলে সি বুজি নাপাব নহয়। তই সেই হিন্দী দুই এটা শিকি লবি। তই মাৰক কি বুলি ভাবিছা? হিন্দী নাজানে বুলি ভাবিছা? এনেকুৱা হিন্দীত ফাম পাত্তাই নাপাব, সি গম পাবি। তই হিন্দী জান নি? মইচোন গমেই নাপাওঁ, তোৰ হিন্দী কোৱা শুনাই নাই। শুনিয়ে পোৱা নাই। সেই আগতে হিন্দী মোৰ ইলেক্টিভ চাবজেক্ট আছিলে আকৌ, সেই ইলেক্টিভ চাবজেক্টৰ পৰা বহুতখিনি শিকিলো। তই শুনিবি নি মোৰ ভাগৰ হিন্দী? দুখাৰ এখাৰ হিন্দী ক শুনি চাওঁ, কেনেকেনো ক। শুনিবি নি তই মোৰ ভাগৰ হিন্দী? তেন্তে শুন। ये एक पेड़ है, पेड़ के नीचे 2 बच्चे हैं, 2 बच्चे का नाम राम और सीता है। সেনেকে হিন্দী কয়। আৰু শুনিবি দেই, আৰু হিন্দী কম। ये एक भात का थाली है, भात के बिना हम नहीं रहेंगे, भात हमें चाहिए, हम सदा भात खाता है। অ কৃষ্ণ, এই সোপা তই কি গালি হয়? এই সোপা শুনি সি আকৌ গুচি নাযায় বুলিহে ভয় দেই। এনেকে বাৰু হিন্দী কয় নে? কি কথা ক'বলৈ আহিছে আকৌ? ইমান ধুনীয়া হিন্দী কৈছে, সি আকৌ এখন ক'বলৈ আহিছে।
নহয় মই তোক এনেকে হিন্দী ক'বলৈ কোৱা নাছিলো তই কচোন মই ভাত খালো এইটো হিন্দীত কি হ'ব ইমান উজিটো সুধিছ সেইটো হেৰি হ'ব আকৌ মই ভাত খাতা হে কৃষ্ণ মেৰী মা মই আপোনাৰ হিন্দী শুনি ধন্য হলো আৰু মোক আৰু হিন্দী নুশুনাব দেই কৃষ্ণ মই ইমান ভাল হিন্দী ক'লো নে একদম হাত চাত জোৰ কৰি দিছ যে নাই তই ইমান ধুনীয়া হিন্দী কৈছ হাত জোৰ নকৰাকে থাকিব নোৱাৰিলো হেৰি কৰিবি আমাৰ পৰম্পৰাগত চব পিঠা চিঠা চব বনাই থবি সি অহা মাত্ৰকে চাহৰ লগত দিব লাগিব আৰু ঘৰ দুৱাৰ অকণমান চাফা কৰি থচোন এইবিলাক এনেই আলু বালু হিন্দী গাই থকাতকে হ'ব তই সেইবোৰৰ কাৰণে চিন্তা নকৰিবি খালি তোক ঘৈণীয়েৰক কৈ থৈ যাবি মোক অকণমান সহায় কৰিবলৈ অকলে অকলে মই কৰিব নোৱাৰো নহয় আগতে কৈছিলো সেইটো বেলেগ কথা এতিয়া তাই আহিলে না মোক অকণমান সহায় কৰি দিবলৈ কৈ থৈ যাবি কেনি যাওঁ হ'ব দে মই কৈ দিম বাৰু তাইক দূৰৰ যে মানুহ আহিম বুলি কৈছে একদম ভাল লাগি গৈছে দেই কেৰেলাৰ পৰা আহিব বিহু চাম বুলি বাপৰে একদম মনটো ফূৰ্তিয়ে লাগি গৈছে আৰু একদম এপাক নাচিয়ে দিওঁ যেন লাগিছে আৰু নাচিয়ে দিওঁ